নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মই এষ্ট্ৰলজাৰ জ্যোতিষৰত্ন বিকে শাস্ত্ৰীৰ দেৱগুৰু এষ্ট্ৰলজিলৈ। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ' চাই ভাল পায় তেন্তে প্লিজ লাইক কৰিব, লগতে বেল আইকনটো টিপিব যাতে কোনো দৰকাৰী ভিডিঅ' মিছ নহয়। কাৰণ ইয়াত যিসমূহ টিপছ দিম সেইসমূহে আপোনালোকক অলপ হ'লেও যে সহায় কৰিব সেয়া মই 100% গ্যাৰাণ্টি দিছোঁ। 2024 বৰ্ষৰ অসমীয়া নতুন বছৰৰ বিভিন্ন ৰাশিফলসমূহ ইয়াত প্ৰদান কৰা হৈছে, য'ত বিভিন্ন ৰাশিৰ শুভ ফলৰ লগতে বিভিন্ন ৰাশিৰ শুভ ৰং, শুভ সংখ্যা, শুভ বাৰ, শুভ গ্ৰহ, শুভ তিথি, শুভ দিশ আদিসমূহ ভিডিঅ'টোৰ শেষত উল্লেখ কৰা হৈছে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব যাতে কোনো দৰকাৰী কথা থাকি নাযায়। এইখিনি এটা কথা কওঁ যে জন্ম ৰাশিৰ যি ঘৰত চন্দ্ৰ বহি আছে সেয়ে আমাৰ ৰাশি, আৰু যিসকল জাতক জাতিকাৰ জন্ম কুণ্ডলী নাই তেখেতসকলে নাম ৰাশিৰ ওপৰত নিৰ্ভৰ কৰি ৰাশি বিচাৰ কৰিব, আৰু এই বিশ্লেষণসমূহ গোচৰৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। ইয়াত সমূহীয়াভাৱে কৰা হৈছে, গতিকে জাতক জাতিকা ভেদে ভিন্ন ফল লাভ কৰিব। এতিয়া আহোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ অসমীয়া নৱবৰ্ষৰ ৰাশিফললৈ। মিথুন ৰাশি হ'ল ৰাশি চক্ৰৰ তৃতীয় ৰাশি। নক্ষত্ৰ মণ্ডলৰ নক্ষত্ৰ নং 5, 6 আৰু 7 এই ৰাশি গঠিত হৈছে। মৃগশিৰা নক্ষত্ৰৰ 2 পাত, আদ্ৰা নক্ষত্ৰৰ 4 পাত আৰু পুনৰ্বসু নক্ষত্ৰৰ 3 পাত লৈ এই ৰাশি গঠিত হৈছে। এই ৰাশি জাতক জাতিকাসকলৰ নামৰ প্ৰথম অক্ষৰ হ'ল ক আৰু দ্বিতীয় ছ। এই ৰাশিৰ অধিপতি গ্ৰহ হ'ল বুধ। মিথুন ৰাশিৰ জাতক জাতিকাসকল সাধাৰণতে তীক্ষ্ণ মেধাৱী হয়, শিশু সুলভ হয়, মৃদু প্ৰকৃতিৰ হয়, আমোদ প্ৰমোদ প্ৰিয় হয়, আত্মপ্ৰশংসাকামী হয় আৰু উচ্চাকাংক্ষী মনৰ হোৱা দেখা যায়। এই নৱবৰ্ষত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ গোচৰ অনুসৰি জন্ম ৰাশিত চন্দ্ৰ, চতুৰ্থত কেতু, নৱমত শনি আৰু মংগল, দশমত বুধ, শুক্ৰ আৰু ৰাহু, একাদশত বৃহস্পতি আৰু ৰবি অৱস্থান কৰি এই ৰাশিৰ জাতক জাতিকাসকলৰ শুভাশুভ ফল নিৰ্ধাৰণ কৰিছে। সামগ্ৰিকভাৱে ক'বলৈ গ'লে এই অসমীয়া নৱবৰ্ষই এই ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনলৈ সৌভাগ্য কঢ়িয়াই আনিব। মনৰ আশাসমূহ সকলো ক্ষেত্ৰতে পূৰণ হ'ব এই ৰাশিৰ জাতক জাতিকাসকলৰ। বেপাৰ বাণিজ্যত সফলতা পাব, কৰ্ম সংস্থাপন লাভ কৰিব তথা চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব, পদোন্নতিৰ যোগ দেখা যায়, বিবাহ সম্পন্ন হ'ব, যিসকল বিবাহ প্ৰাৰ্থী আছে পাৰিবাৰিক ক্ষেত্ৰত শুভ দেখা যায়, আৰু স্বাস্থ্য সুন্দৰভাৱে অতিবাহিত হ'ব এই সময়ছোৱাত। এতিয়া আহোঁ এই ৰাশিৰ জাতক জাতিকাসকলৰ শিক্ষাৰ ক্ষেত্ৰলৈ। শিক্ষাৰ ক্ষেত্ৰত দেখা যায় যে এই ৰাশিৰ জাতক জাতিকাসকলে মিশ্ৰিত ফল লাভ কৰিবলৈ সক্ষম হ'ব। কিছু ক্ষেত্ৰত কিছু ধৈৰ্য ধৰাৰ প্ৰয়োজন আছে। যিসকলে উচ্চ শিক্ষা লাভ কৰিম বুলি ভাবিছে, অৰ্থাৎ মনত আশা পুহি ৰাখিছে, তেখেতসকলৰ মনৰ আশা পূৰণ হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা পাবলৈ সক্ষম হ'ব। বিশেষকৈ বছৰৰ মধ্যভাগত অতি সুফল লাভ কৰিব এই ৰাশিৰ জাতক জাতিকাসকলে শিক্ষাৰ ক্ষেত্ৰত। এতিয়া আহোঁ এই মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমৰ ক্ষেত্ৰলৈ। প্ৰেমৰ ক্ষেত্ৰত দেখা যায় যে এই ৰাশিৰ জাতক জাতিকাসকলৰ সফলতা প্ৰাপ্তি হ'ব। প্ৰেমে স্বীকৃতি লাভ কৰিব। কিছুৱে পুনৰ প্ৰেম ঘূৰাই পাবলৈও সক্ষম হ'ব। প্ৰেম স্পৰ্শৰ লগত বহুতো মধুৰ সময় অতিবাহিত হ'ব। যিসকলে চেষ্টা কৰি আছে তেখেতসকলৰ প্ৰেমৰ ক্ষেত্ৰত আগবাঢ়িবলৈ সক্ষম হ'ব। কিছুৱে প্ৰেমৰ যোগেদি বিবাহো কৰিব এই বৰ্ষটোত। এতিয়া আহোঁ আৰ্থিক ক্ষেত্ৰলৈ। এই ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক দিশত যথেষ্ট সাৱধানতাৰে আগবঢ়াটো দৰকাৰ আছে। অত্যাধিক ব্যয় হোৱাও এই বছৰটোত দেখা যায়। যিকোনো ক্ষেত্ৰত বিনিয়োগ নকৰিব। বিনিয়োগে আপোনাৰ অৰ্থ লোকচান ঘটাব পাৰে। ভাবি চিন্তিয়ে বিনিয়োগ কৰিব। বছৰৰ মধ্যভাগৰ পাছত যথেষ্ট সুফল পাব। অৰ্থৰ আগমন ঘটিব। যিমান পাৰে আয় আৰু ব্যয়ৰ মাজত সন্তুলন ৰাখিবলৈ চেষ্টা কৰক, সফলতা লাভ কৰিব। অযথা খৰচ ৰোধ কৰক, আপুনি সফলতা পাব। এতিয়া আহোঁ এই ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰৰ ক্ষেত্ৰলৈ।
কেৰিয়াৰ সংক্ৰান্তত এই ৰাশি জাতক জাতিকাসকলে শুভ ফল পাবলৈ সক্ষম হ'ব। কৰ্ম সন্ধানীসকলে কৰ্ম সংস্থাপন পাব। কিছুৱে বেপাৰ বাণিজ্যত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ব। চাকৰি যিসকলে বিচাৰিছে তেখেতসকলৰ চাকৰি প্ৰাপ্তি হ'ব। কৰ্ম সংক্ৰান্তত যথেষ্ট পৰিশ্ৰম কৰিবলগীয়া আছে, তেতিয়াহে সফলতা পাব। বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত এই ৰাশি জাতক জাতিকাসকলৰ দেখা যায় যে বেপাৰ বাণিজ্যত নতুনত্বৰ সংযোজন ঘটিব। বেপাৰ বাণিজ্যৰ যোগেদি প্ৰচুৰ অৰ্থ অৰ্জন কৰিবলৈ সক্ষম হ'ব। বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত বা আৰ্থিক ক্ষেত্ৰত যি নিৰ্ণয় কৰে ভাবি চিন্তি কৰিব, সেই নিৰ্ণয়ে আপোনাক শুভ ফল প্ৰদান কৰিব। কৰ্মস্থলীত কিছু ক্ষেত্ৰত মতান্তৰ ঘটিব পাৰে, গতিকে সাৱধানতা অৱলম্বন কৰক। কিছু ক্ষেত্ৰত কৰ্ম পৰিৱৰ্তন হোৱাৰ যোগো দেখা গৈছে। এতিয়া আহোঁ এই মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ পাৰিবাৰিক ক্ষেত্ৰলৈ। পাৰিবাৰিক ক্ষেত্ৰত এই বছৰটো অতি শুভ ফল লাভ কৰিব। পৰিয়ালত আপোনাৰ মান বৃদ্ধি পাব। আপোনাৰ যোগেদি পৰিয়ালৰ সন্মান আহিব। পৰিয়ালত কোনো মাংগলিক কাৰ্যও হ'ব পাৰে এই বৰ্ষটোত। অতি ব্যস্তভাৱে পাৰ হ'ব এই বৰ্ষটো আপোনাৰ। বিবাহযোগ্যসকলৰ বিবাহ হোৱাৰ যোগ সৃষ্টি হৈছে। পৰিয়ালৰ সহায় সহযোগ পাব বিভিন্ন ক্ষেত্ৰত। বছৰৰ শেষৰ ফালে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক। এই বৰ্ষত আপোনাৰ যান বাহন লাভৰ যোগ দেখা যায় আৰু সম্পত্তি অৰ্থাৎ ভূমি ক্ৰয়ৰ যোগো দেখা গৈছে। কোনো সিদ্ধান্ত লওঁতে ভাবি চিন্তি ল'ব। পৰিয়াল সংক্ৰান্তীয় তেতিয়া সুফল পাব। পৰিয়ালত কোনো নতুন সদস্যৰো আগমন ঘটিব পাৰে এই নতুন বৰ্ষটোত। এতিয়া হৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰলৈ। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু মিশ্ৰিত ফল লাভ কৰিব। খোৱা বোৱাৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰা উচিত আৰু নিয়মিতভাৱে যোগ আৰু মেডিটেশ্যন কৰক, সুফল পাব। আলস্য ভাৱ ত্যাগ কৰাটো দৰকাৰ আছে এই ৰাশিৰ জাতক জাতিকাসকলে। এতিয়া আহোঁ এই মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ নৱবৰ্ষত কৰিবলগীয়া প্ৰতিকাৰসমূহ। শুভ ফল বৃদ্ধি কৰি অশুভ ফল নাশ কৰিবলৈ তলত দিয়া প্ৰতিকাৰসমূহৰ যিকোনো এটা কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। যদি এই ৰাশিৰ জাতক জাতিকাসকলে শনিবাৰ দিনাখন ক'লা বা বেঙুনীয়া বস্ত্ৰ কোনো দুখীয়া মানুহক দান কৰে তেন্তে সুফল লাভ কৰিব। 2. মঙলবাৰে যদি ধূম্ৰ বস্ত্ৰ কোনো দুখীয়া ব্যক্তিক দান কৰে তেন্তে সুফল লাভ কৰিব। 3. পাৰিলে সদায় বিষ্ণুৰ নাম জপ কৰিব 108 বাৰকৈ। 4. যদি এজোপা ডালিম গছৰ পুলি ৰোপণ কৰে নিজ ঘৰত পূব দিশত তেন্তে থকা বাধাসমূহ দূৰ হৈ আপোনাক সফলতা প্ৰদান কৰিব। 5. প্ৰত্যেক বুধবাৰে যদি সেউজীয়া বস্ত্ৰ ধাৰণ কৰে তেন্তে আপুনি সুফল লাভ কৰিব। 6. প্ৰত্যেক বুধবাৰে গণেশজীক যদি দুৰ্বা দি পূজা কৰে তেতিয়া থকা বাধাসমূহ দূৰ হৈ সুফল লাভ কৰিবলৈ আপুনি সক্ষম হ'ব। এতিয়া আহোঁ এই মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ 2024 বৰ্ষৰ বহাগ মাহত বৰ্ষচক্ৰ গণনালৈ। এই মিথুন ৰাশিৰ যিসকল জাতক জাতিকাৰ নক্ষত্ৰ নং 5 সেইসকলৰ বৰ্ষচক্ৰ গণনা অনুসৰি গগনত পৰিছে, যাৰ ফল হ'ল মানভঞ্জন। এই দুখৰ পৰা হাত সাৰিবলৈ বহাগ মাহৰ ভিতৰতে যদি কোনো দুৰ্ভাগ্য ব্ৰাহ্মণক সোণ, ৰূপ, তাম আৰু বস্ত্ৰ বা তাৰ সমমূল্য ভোজনীয় দান কৰে তেন্তে এই দুখৰ পৰা হাত সাৰিবলৈ সক্ষম হ'ব। এই মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কিছু শুভাশুভ দিশ। শুভবাৰ এই ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বুধবাৰ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা 5। শুভ ধাতু ৰূপ। শুভ দিশ হ'ল উত্তৰ আৰু পশ্চিম। শুভ গ্ৰহ হ'ল বুধ। এই মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আয় ব্যয় স্থিতি। আয় 11 গুণ, ব্যয় 1 গুণ। ধৰ্ম 5, অধৰ্ম 2। সুখ 3, দুখ 1। ধৈৰ্য 5, অধৈৰ্য 7। নিদ্ৰা 6, জাগ্ৰত 1। সুশীল 0, কুৰূপ 2। সকলো নৱগ্ৰহই এই ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনটো মংগলময় কৰক তাৰে কামনা কৰিছোঁ আৰু সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাই ভিডিঅ'টো ইয়াতে সামৰিছোঁ।
ধন্যবাদ।